বন্ধ নকৰিবা একো নহয় এতিয়া দুগুৰা গাড়ী বোলে গেট দৰ্জা বন্ধ আছে নহয় একো নহয় হ'ব ইমান জোকি মাৰিব নালাগে আমি দুইজনী বহিছোঁ বহুত দেৰি পিছত কাহটো আহিলে ন বহুত দেৰি পিছত কাহটো আহি গ'ল ন মই হুনমুনিয়ে নাই নাই কৰিলে গা ধুলে আজি খুৰাই গা ধুৱাই দিলে হয় তাৰপিছত আকৌ আমাৰ হুনমুনি আকৌ আজি এদিনৰ কাৰণে আহিলে মামা ঘৰৰ পৰা আকৌ হুনমুনি মচি বিয়ালৈ যাব হয় তাৰপিছত মচি বিয়া তাৰপিছত ঘূৰি ঘূৰি থকা কাপোৰ পিন্ধিবা ন তুমি কেনেকুৱা কাপোৰ পিন্ধিবা তোমালোকক হুনমুনি মচি দিয়াটো অলপ অলপ চান্স পালে ভিডিঅ' কৰিব লাগিব ন হে আমি হাত বেগাৰে দুখ পালো স্পা বনাই দুখ পালো একো নাই এইবোৰ ভাল কৰিব এই বাগস্পা ওকে লাগি গো মই গৈছে নাই কোন আই কি বলা আছে ভাল হৈ যাব লাগে যদি আটা আছে কুট কৰিছে মামা খাবা নাই তুমি মামা খালো মামাই ফ্ৰাই দিছিলে এতিয়া আকৌ ৰুটিহে খালা তুমি মামাক নাই খোৱা নহয় মামাক খাবানে নাই সেইটোৱে মই সুধিছো দুখ পাবা তুমি খাবানে নাই মোক সেইটো কোৱা আলটু ফাল্টু কথা তোতা সোধা কথাটো নাই উল্টা পুল্টা কথা আইতা আৰু নাতিনীৰ কথোপকথনেৰে আজি ভিডিঅ'টো আৰম্ভ কৰিলো আৰু বিশেষকৈ নাতিনী আমাৰ নাতিনীজনী কথাকেইটা শুনি কেনেকুৱা পালে জনাবচোন দেই আৰু কণ একো কৈ থাকে কিছুমান কথা আৰু সেয়া তেতিয়াহ'লে এতিয়া খাওঁতকে পাকঘৰলৈ গৈ পটককৈ কণী তৰকাৰীখনকে বনাওঁ একেলগে আহক একেবাৰে সহজ ৰেচিপি মইনো কেনেকে বনাওঁ তাকে আকৌ দেখুৱাবলৈ বিচাৰিছো আপোনালোকক এয়া বিলাহী পেষ্ট কৰি ল'বলৈ কাৰণে ৰেডি কৰি লৈছো এইফালে নহৰু আৰু অকণমান আদা তাতে অকণমান পিঁয়াজ দিম পিঁয়াজ মই অলপ পেষ্ট কৰি ল'ম আৰু অকণমান কাটিও লৈছো গতিকে দেখাই যাম আৰু একেবাৰে সহজ ৰেচিপি সকলোৱে জনা ৰেচিপি এই এনেধৰণৰ কণীৰ দম বা কণীৰ তৰকাৰী এই ৰেচিপিটো নজনা কোনোৱে নোলাব চাগে তথাপিও আৰু মোৰ পাকঘৰলৈ স্বাগতম জনাইছো সকলোকে মই ৰঞ্জনাই তেতিয়াহ'লে ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাইছে পেজটো ফ'ল' কৰি থৈ যাব আৰু যদি ইউটিউবত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই আৰু ভাল বেয়া সকলোখিনি কমেণ্ট বক্সত আপোনালোকে দিব বুলি পাম বুলি মই আশা কৰিলো এয়া কেৰাহীখন পাতি দিলো তেল গৰম হৈ গ'ল সুন্দৰকৈ তাতে অকণমান হালধি দি লৈছো মই কণী ভাজিলে এনেকৈ হালধি আৰু এচিডফুট নিমখ দি লওঁ দেই আজি অৱশ্যে নিমখ নাই দিয়া আৰু কণীখিনি মই বহুত বেছিকৈ নাভাজো অকণমানকৈ ভাজিছো আৰু বহুত বেছি মই ভিডিঅ'টো মানে এই ৰেচিপি ভিডিঅ'টো বহুত বেছি দীঘলকৈ মানে লং কৰি দিয়া নাই একদম ইজি ৰেচিপি সকলোৱে জানে মেইন যিখিনি দেখাব লাগে বা দিব লাগে সেইডোখৰ অংশহে দিছো গতিকে জানেই সকলোৱে কিবা যদি জানিবলৈ তাত থাকি যায় সেইখিনি মোক কমেণ্ট কৰিব মই আপোনালোকক জনাই যাম আৰু মই ইয়াত কণীখিনি ভাজি হৈ যোৱাৰ পাছত যিখিনি মই পেষ্ট দিছিলো যে সেয়া প্ৰথমতে পিঁয়াজ অকণমান ভাজি ললো তাৰপিছতে পিঁয়াজ আদা নহৰু জলকীয়া এটা দি পেষ্ট কৰি লৈছিলো সেইখিনি দি দিলো সেইখিনি সুন্দৰকৈ ভাজি যেতিয়া শুকান হৈ গ'ল পিঁয়াজৰ যিখিনি পানী থাকে সেইখিনি শুকাই যোৱাৰ পাছত বিলাহী পেষ্টখিনি দিলো আৰু এই বিলাহীখিনিও অলপ সময় মিডিয়াম ফ্লেমত মই থৈছো ভাজি লোৱাৰ পাছত যেতিয়া গম পাইছো যে বিলাহী পিঁয়াজ সকলোৰে যিখিনি কেঁচা ভাৱ আছে সেইখিনি যেতিয়া গুচি গ'ল তাৰ পাছতে মছলা দিলো মছলাৰ নামত জিৰা ধনিয়া একেবাৰে সৰু চামুচেৰে আধা চামুচ আৰু এইফালে নিমখ হালধিটো লাগিবই সোৱাদৰ কাৰণে তাৰ পাছতে জলকীয়া অকণমান দিছো জলকীয়া জ্বলাৰ বাবে যোনটো সেইটোও দিছো আৰু ৰঙৰ কাৰণে মানে কাশ্মীৰ চিলি ৰেড চিলি পাউডাৰো দিছো তাৰ পাছতে বইল কৰি লোৱা আলুখিনি দি দিলো আলুখিনি সুন্দৰকৈ স্কুৱেৰ চাইজত মই কাটি লৈছো আৰু ধুনীয়াকৈ এইখিনি মছলাৰ সৈতে মিক্স কৰি 5 মিনিট মানৰ কাৰণে একেবাৰে ল' ফ্লেমত দি পেলাই এইখিনি সুন্দৰকৈ ভাজি ললো যাতে মছলাখিনিৰ সৈতে আলুখিনি সুন্দৰকৈ মিক্স হৈ যায় সেই পৰ্যায়লৈকে আৰু সেনেকৈ অকণমান সময় যদি ধৈৰ্য ধৰি ভাজি লোৱা
যায় তৰকাৰীখন খাবলৈ বিৰাটেই সোৱাদ হয়। এতিয়া মই জোখমতে ইয়াতে পানী দি দিছো আৰু পানী মই এনে ধৰণৰ তৰকাৰী বনালে মেলিলে পানী সদায় গৰম পানী দিওঁ। মোৰ ভিডিঅ' যিসকলে যদি কেতিয়া ৰেগুলাৰ চাইছে তেওঁলোকে গমেই পাব মই গৰম পানীৰ কথা উল্লেখ কৰিয়ে থাকো। আৰু এতিয়া সুন্দৰকৈ যেতিয়া তৰকাৰীখিনি উতল আহি গ'ল, উতল আহি যোৱাৰ পিছত মই এয়া গৰম মছলা আধা চামুচ দিছো। আপোনালোকে হয়তো ভাবিব পাৰে গৰম মছলাৰ তৰকাৰী বা যিকোনো ৰেচিপি এটা বনালে শেষতহে দিয়ে, মই আকৌ এতিয়াই কিয় দিলো। মই আচলতে এতিয়াই দি লৈছো কিয় আলু সকলোখিনিতো বইল হৈ থকাই পাচলি, বহুত বেছি আমি এইখিনি গেছত বা জুইত নথওঁ, সেই গতিকে মই আগতে দি লৈছো। আৰু অকণমান এয়া কচুৰি মেথি দিলো, সেইটো সম্পূৰ্ণ অপচনেল। তাৰপিছত কণীখিনিও দি দিলো, সুন্দৰকৈ মিক্স কৰি দিলো। এইবাৰ ল' মিডিয়াম ফ্লেমত দি থৈ 5 মিনিট মানৰ কাৰণে এইখিনি ধুনীয়াকৈ পাক উতলতে আহিব দিছো। আচলতে উতলতে অহাৰ লগে লগে সুন্দৰ এটা পাক আহিব। সঁচাকৈ কৈছো মই নিজে বনাই পেলাই মানে জহাই থাকিবলৈ মানে ভাল বুলি ক'বলৈ বেয়াও লাগে, কিন্তু সঁচাকৈয়ে বহুত সোৱাদ হৈছিল মানে খাবলৈ। গতিকে আপোনালোকেও এনেকৈ এবাৰ বনাই খাই সোৱাদ লৈ কেনেকুৱা পালে জনাব বুলি মই আশা কৰিলো। আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত তৰকাৰী, আলুৰ তৰকাৰী, যিহেতু আলু দি বনোৱা ব্যঞ্জনসমূহ অকণমান ডাঠ হৈ আপোনালোকে গমেই পায়। গতিকে এই আৰু দেখা মানে শেষত ফটোৰ জৰিয়তে আপোনালোকে কেনেকুৱা হৈছে সেইটো গম পাব নহয় জানো, কাৰণ যিহেতু ভিডিঅ' হয় গতিকে ফটোৰ জৰিয়তে আপোনালোকে চাই খাব লাগিব। আৰু তেতিয়াহ'লে আজিলৈ ইমানেই দেই, বাই বাই।